চাওক আজি বজালী জিলাত পূব বজালী জিলা পৰিষদৰ যিগৰাকী সদস্য দিলীপ বৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত এটা বৃহৎ দলে অসম জাতীয় পৰিষদত যোগদান কৰিছে আৰু অসম জাতীয় পৰিষদৰ যি আদৰ্শ আছে আমাৰ যি লক্ষ্য উদ্দেশ্য আমাৰ যি দৰ্শন জাতীয়তাবাদী যি দৰ্শন তাৰ প্ৰতি আকৰ্ষিত হৈ দিলীপ বৰুৱা ডাঙৰীয়া যোগদান কৰিছে আৰু আমি এনেও জানো যে এই বজালী জিলাখন বা এসময়ৰ পাটাচাৰকুছি সমষ্টি এতিয়াৰ বজালী সমষ্টি এইটো এটা জাতীয়তাবাদৰ উৰ্বৰা ভূমি ইয়াত 85ত খুব ৰেকৰ্ড কৰি ইয়াত অভিলেখ কৰি ইয়াৰ পৰা ৰাইজে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলে বিধানসভাৰ মজিয়ালে গতিকে এই পৰিৱেশ এটা তেনেকুৱা ধৰণৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা এটা ইয়াত সহজতে মানুহৰ মাজত নিহিত হৈ আছে গতিকে এই সমষ্টিটোত আমাৰ জাতীয়তাবাদৰ পতাকা উৰুৱাবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ আগন্তুক দিনসমূহত আমি সঠিক পৰিকল্পনা লৈ আৰু ৰাইজক সকলোকে একত্ৰিত কৰি বজালী সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে ইয়াত বিজয় নিশান উৰাবৰ কাৰণে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব আৰু তাৰ আজি আৰম্ভণি হ'ল পৰৱৰ্তী দিনসমূহত 26ত আপোনালোকে ইয়াৰ ফলাফল শক্তিশালী ৰূপত দেখিবলৈ পাব যিকেইটা বিৰোধী দল থাকিব যি দল থাকিব কমন এজেণ্ডা কিবা হ'ব অহা 12 তাৰিখে আপোনালোকে গমেই পাইছে 12 তাৰিখে এখন সভা আহ্বান কৰিছে সেই সভাত আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত কৰিম আৰু গৌৰৱ গগৈ ডাঙৰীয়াই আহ্বান কৰিছে সেই সভাতে আমি পৰৱৰ্তী দিনসমূহৰ কাৰ্যপন্থা নিৰূপণ কৰিম নিশ্চিতভাৱে কমন এজেণ্ডা থাকিব কমন মিনিমাম প্ৰগ্ৰেমটো থাকিবই লাগিব কাৰণ ইছ্যু বেছহে মানুহৰ মাজত মিত্ৰতা হয় ইছ্যু ভিত্তিক মিত্ৰতাই সাধাৰণতে হয় গতিকে কাৰণ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব ৰিজনেল আঞ্চলিক ৰাজনৈতিক দল এটাৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ আদৰ্শগত তাত্ত্বিক দাৰ্শনিক মতপাৰ্থক্য ডেফিনেট নিশ্চিতভাৱে থাকিব সেইকাৰণে কমন মিনিমাম এজেণ্ডা আমি এইটো থাকিব আৰু মই ভাবোঁ যে 12 তাৰিখৰ আলোচনাৰ পিছত গোটেই বিষয়টো পৰিষ্কাৰ হ'ব নাই নিশ্চয় দিছে মই খবৰ লোৱা নাই কিন্তু মই যিটো সংবাদ মাধ্যমত পাইছোঁ অখিল গগৈ ডাঙৰীয়া CPIMকে ধৰি কেইবাটাও দলক আমন্ত্ৰণ জনাইছে যোগাযোগ চলি আছে বিজেপি আৰু AGP বৰাকৰ নেতাৰ নাম এতিয়া নকওঁ যোগাযোগ চবৰ লগতে চলি আছে বিধায়ক কোনোবা প্ৰাক্তন নেতাৰ মানে পুত্ৰ এনেকুৱা ধৰণৰ বহু ব্যক্তি চৰ্চা চলি আছে আলোচনা চলি আছে যেতিয়া হ'ব চূড়ান্ত আপোনালোকক নিশ্চিতভাৱে জনাম এতিয়া আপোনাৰ বিজেপি সমগ্ৰ দেশতে আপোনাৰ 1 নম্বৰত থকা দল বুলি ক'লে ভুল নহয় যিহেতু তেওঁলোকৰ বহুত ইনফ্ৰাষ্ট্ৰাকচাৰে আছে সেই দলক প্ৰতিহত কৰিবলৈ আপোনালোকে কেনেধৰণৰ পলিচি গ্ৰহণ কৰিব যিহেতু আপোনালোকৰ দলকেইটা ভিন্ন ভিন্ন নহয় প্ৰথম কথাটো হ'ল যে আটাইতকৈ ডাঙৰ ষ্ট্ৰং নেৰেটিভটো হ'ল ইউনিটি অপজিশ্যনৰ যিমান আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আলোচনা কৰিব চাব যে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল পৰাজয়ৰ কাৰণ কি আপুনি যদি দিল্লী যদি ফলাফল চায় কাৰণ কি মহাৰাষ্ট্ৰত যদি চায় সকলোতে দেখিব যে যিমান ভোটৰ বিভাজন বিৰোধীত হৈছে যিমান কথা বতৰাবোৰত অমিল হৈছে তাতেই গোটেই কথাটো শাসকীয় পক্ষই তেওঁলোকে সুবিধা লাভ কৰিছে এডভান্টেজ পাইছে গতিকে প্ৰথম আটাইতকৈ ষ্ট্ৰং বিষয়টো হৈ গ'ল নেৰেটিভটো আমাৰ ইউনিটিৰ নেৰেটিভটো দ্বিতীয় আহিলে আমি জনগণক যিবোৰ জনবিৰোধী কাম কাজত তেওঁলোক লিপ্ত হৈছিলে সেই বিষয়সমূহ মানুহক জনাব লাগিব বিশেষকৈ এই চৰকাৰখনত চলি থকা তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিশেষকৈ যিবোৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ সমস্যা আছে আন ভূমিৰ সমস্যা আছে যিবোৰ মৌলিক সমস্যা আছে এই বিষয়বোৰক লৈ যাব লাগিব তেওঁলোকে ভাবে যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি তেওঁলোকৰ শক্তি কিন্তু হিতাধিকাৰী আঁচনিৰ মাজত থকা তেওঁলোকৰ দুৰ্বলতাক বিচাৰি উলিয়াব লাগিব ক'ত দুৰ্বলতা আছে ক'ত মানুহ অসন্তুষ্ট হৈছে ক'ৰবাত উপযুক্ত মানুহে পোৱা নাই নেকি বা পাব লগা কোন মানুহ কিমান বাকী আছে কাৰণ এটা সমষ্টিত যদি 1,80,000 ভোট আছে পৰিয়াল যদি 70,000 আছে 70,000 পৰিয়ালে বেনিফিচিয়াৰী নহয় যিসকল বেনিফিচিয়াৰী তেওঁলোকৰো ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট আছে কিন্তু তেওঁলোকক আমি কথা পাতিব লাগিব বুজাব লাগিব দেশৰ সামূহিক পৰিৱেশ
ভৱিষ্যতে কি হ'ব, দেশৰ গণতন্ত্ৰ, দেশৰ অৰ্থ ব্যৱস্থা বা ৰাজ্যখনৰ অৰ্থ ব্যৱস্থা, এইবোৰ যে লোন লৈছে তাৰ প্ৰভাৱ কেনেকুৱা হ'ব, আমাৰ কৃষি ব্যৱস্থাটোত কি হৈছে কি নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে যিবোৰ কাম কৰিলে নে নাই কৰা, আত্মসংস্থাপনৰ বাট মুকলি হৈছে নাই, স্বনিয়োজনৰ বাট মুকলি হৈছে নাই, পথাৰ আৰু বজাৰৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছেনে নাই, আমি প্ৰাপ্য অধিকাৰ পাইছোঁ নাই, উপযুক্ত উৎপাদন কৰা সামগ্ৰীৰ উপযুক্ত মূল্য পাইছোঁ নাই, এইবোৰ কথা কমন মানুহক যেতিয়া আমি বুজাব পাৰিম, ক'ব পাৰিম, তেতিয়াহে জনগণে বুজি পাব যে হয় বিভিন্ন ধৰণে চামুচেৰে নি বেলচাৰে আমাৰ পৰা লৈ গৈছে, চামুচেৰে দিছে বেলচাৰ পৰা নিছে, সেইটো বহু মানুহে উপলব্ধি কৰিব পৰা নাই। কিন্তু লাহে লাহে যিমান দিন আগবাঢ়িছে, 5 বছৰ শাসন আছিলে 10 বছৰ হ'বলৈ গৈ আছে, এতিয়া মানুহৰ নিজা আত্ম উপলব্ধিটো বাঢ়িছে। ৰাষ্ট্ৰীয়তাবাদী দল আৰু আঞ্চলিকতাবাদী দল, মানে আমি দেখিছোঁ যে ৰাষ্ট্ৰীয়তাবাদী আঞ্চলিকতাবাদী যথেষ্ট পাৰ্থক্যতা নিশ্চয় হয় হয়। গতিকে ৰাষ্ট্ৰীয়তাবাদী দলৰ লগত আঞ্চলিকতাবাদী দলে কিবা ফেৰ মাৰিব পাৰিব বুলি ভাবিছোঁ। বিজেপিৰ ক্ষেত্ৰত আপুনি সকলোৱে কৈছে UPPL বা AGP তেওঁলোকৰ যি ৰখা হৈছে, কংগ্ৰেছৰ লগতো আপোনালোকৰ যি ৰখা হ'ব নিশ্চিতভাৱে নহয়। য'ত আপুনি ভাৰতবৰ্ষৰ 200খন লোকসভাৰ আসন আঞ্চলিক দলক দিছে, ভাৰতবৰ্ষৰ বহুত ৰাজ্যত আঞ্চলিক দলৰ চৰকাৰ আছে, আনকি সৰু ৰাজ্য বা ডাঙৰ ৰাজ্যতো আঞ্চলিক দলে চৰকাৰ কৰিছে। দাক্ষিণাত্যত আঞ্চলিক দলে বহু দীঘলীয়া সময় কৰি আছে। সমাজবাদী পাৰ্টীয়ে ভাল সময় কৰিছিল UP উত্তৰ প্ৰদেশত, আৰু বিহাৰত এতিয়া আঞ্চলিক দলৰে চৰকাৰ, যদিও বিজেপিৰ লগত আছে, কিন্তু আঞ্চলিক চৰিত্ৰটো তেওঁলোকে ৰক্ষা কৰিছে। ৰাষ্ট্ৰীয় দল হ'ব পাৰে, কিন্তু বিহাৰীসকলৰ তেওঁলোকৰ স্বাৰ্থ ৰক্ষা কৰিছে। আজি অন্ধ্ৰপ্ৰদেশত যদি চন্দ্ৰবাবু নাইডুৱে চৰকাৰ কৰিছে, তেওঁলোকে তাৰ মানুহৰ কানাড় মানুহৰ তেওঁলোকৰ আঞ্চলিক বৈশিষ্ট্য চৰিত্ৰ হিন্দী ভাষা জাপি দিব খুজিছে, তেওঁলোকে গৰজি উঠিছে। তেওঁলোকৰ অন্ধ্ৰপ্ৰদেশত থলুৱা ডেকা ল'ৰা ছোৱালীবোৰৰ কাৰণে ৰিজাৰ্ভেশ্যন বিল, প্ৰাইভেট যিবোৰ কোম্পানী, অকল PSUতে নহয়, চৰকাৰী চাকৰিয়ে নহয়, আনকি মানে ব্যক্তিগত খণ্ডৰ চাকৰিটো সংৰক্ষণৰ কাৰণে বিল তেওঁলোকে পাছ কৰিছে। সেইটোহে জাতীয়তাবাদ। দিল্লীৰ পৰা আনিব লগা পইচা চন্দ্ৰবাবুৱেও আনিছে, আগতে জগনমোহনেও আনি আছিলে, সমাজবাদী পাৰ্টীও আনি আছিলে, আগতে সকলোৱে তেওঁলোকে পইচা আনিছে, কিন্তু তেওঁলোকে নিজৰ আঞ্চলিক যিটো শক্তি, আঞ্চলিক চৰিত্ৰ, আঞ্চলিক ৰক্ষা কৰ্ণাটকেও কৰি আছে, তেওঁলোকে কংগ্ৰেছ কৰি আছে। কিন্তু কৰ্ণাটকৰ মানুহে এতিয়াতো হিন্দী কথাটো তেওঁলোকে ধৰিছে বা বেলেগ বেলেগ কথা বতৰাবোৰ। এটা শেহতীয়া যিটো ষ্টেটমেণ্ট আহিছে, যিটো আমি বিৰোধিতা কৰিছোঁ, মানে কংগ্ৰেছৰ সভাপতিৰ পুত্ৰই কৰা বক্তব্যৰ আমি বিৰোধিতা কৰিছোঁ। তেওঁ সেয়াত থকা তেওঁৰ নিজৰ আঞ্চলিক চৰিত্ৰটো জাহিৰ কৰিছে, এইটো আমি বুজিব লাগিব। আমিও যদি আমি অসমত আছোঁ, আমি কাৰোবাৰ লগত এলায়েন্স এইটো কাৰণে কৰিছোঁ কাৰণ ভোট ডিভিজনটো হ'ব নালাগে, অপজিশ্যনৰ ভোটটো যাতে ডিভিজন, কাৰণ শাসকীয় পক্ষৰ ভোটটোতো বিভাজন নহয়, হয় বিজেপি, নহয় AGP, নহ'লে এটা সময়ত UPPL আছিলে, এতিয়া যদি BPF যায় BPF, তাৰপিছত গণশক্তি, এনেকৈ কাৰোবাৰ লগত তেওঁলোকৰ এগৰাকী তেওঁলোকৰ প্ৰাৰ্থী, আৰু আমাৰ বহুত আবিভক্ত। এই সুযোগটো এইটো দশমিকৰ হিচাপত যেতিয়া 1.79 যিটো এভাৰেজ যেতিয়া চালে হাৰিয়ানাত, তাতে ফলাফল আহি গ'ল, 2% নহয়। গতিকে অসমত ডেফিনেটলি এইটোৱে ডাঙৰ এটা সমস্যাৰ সৃষ্টি কৰিছে। কিমান পৰিমাণ আসনত আমি এতিয়ালৈকে চূড়ান্ত কৰা নাই। আমাৰ প্ৰথম প্ৰিন্সিপল, য'ত 2021 চনৰ নিৰ্বাচনত ভাল ফলাফল লাভ কৰিছিল, আমি 22,000তকৈ বেছি ভোট পোৱা সমষ্টি 14টা আছিল, 22,500তকৈ বেছি। আৰু আমাৰ জাতীয়তাবাদৰ কিছুমানৰ ভেটি আছে, ইয়াত আমি 22,000তকৈ কম ভোট পাইছোঁ, কিন্তু জাতীয়তাবাদৰ ভেটি আছে এই সমষ্টিটো। এনেকুৱা এতিয়া হেৰিটো আমি তেজপুৰত 22,000তকৈ কম ভোট পাইছোঁ, কিন্তু এইটো জাতীয়তাবাদৰ ভেটি আছে। তাৰমানে মানুহে ট্ৰেডিশ্যনেলিয়ে, কনভেনশ্যনেলিয়ে জাতীয়তাবাদৰ প্ৰতি আস্থা ৰাখিছে। এনেকুৱা জনগোষ্ঠীয় গাঁথনি বা জনগাঁথনি বা ইতিহাস, এইটো যদি অধ্যয়ন কৰে দেখিব যে বহু মানুহৰ মানসিক এইটো যিটো অৱস্থিতি, তেওঁলোক আঞ্চলিকতাবাদৰ পক্ষত আছে। সেনেকুৱা আমি চিট আগতে আলোচনা বিলোচনা কৰোঁতে ডিলিমিটেশ্যন হোৱাৰ আগত 56টা সমষ্টি আছিলে, 14টা 50-50 আছিলে, 70টা আঞ্চলিকতাবাদৰ চিট আছিলে। এইটো আমি গোটেই পাৰিসাংখ্যিকভাৱে টাইটেল এনালাইচিছ কৰিও আমি এইটো দেখা পাইছিলোঁ। গতিকে এতিয়া অকণমান কমিছে, ডিলিমিটেশ্যনে এইটো শক্তিটো কমাইছে, কিন্তু তথাপিও সংখ্যাটো 60-65ৰ ভিতৰত পিয়ৰ জাতীয়তাবাদী সমষ্টি আছে। তাৰ ভিতৰত আমাৰ ভাল ফলাফল কৰা য'ত আমাৰ প্ৰাৰ্থী আছে তাত আমি দিম। আমি কেতিয়াও অযুক্তিকৰভাৱে ইগ' পূৰণ কৰিবৰ কাৰণে নিদিওঁ, কিন্তু সন্মান সকলোৰে আছে, মৰ্যাদা সকলোৰে আছে। এতিয়া সময় ত্যাগৰ যোগেদি সকলোৱে চৰকাৰ অনা, এইটো আমাৰ সকলোৰে দায়িত্ব। মই কংগ্ৰেছকো কৈছোঁ,
চাওক জুবিনদাৰ ন্যায় প্ৰাপ্তিৰ সংগ্ৰামখনত বহুত জটিলতা আহিছে কথা বতৰাবোৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক আটাইতকৈ বেছি বিভ্ৰান্ত কৰিছে যেতিয়া বিজেপি দলে ন্যায় বিচাৰি যাত্ৰা উলিয়ালে মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে যে চাৰ্জশ্বিট দিয়াৰ পিছতে মই ৰাজপথত নামিম মুখ্যমন্ত্ৰীয়ে SIT গঠন কৰাৰ আগত যেতিয়া ক'লে যে এইটো হত্যা কৰিছে মানুহৰ মাজত সন্দেহ ঘনীভূত হৈছে আৰু বিভিন্ন অসমৰ্থিত সূত্ৰত ছিংগাপুৰত থকা যিসকল আৱাসী তাৰ মাজত অভিমন্যু তালুকদাৰৰ লগত এটা মানে গোটেই কথাটোক তেওঁক যেন ৰক্ষণাবেক্ষণ দিব বিচাৰিছে চৰকাৰী পক্ষই তেওঁলোকৰ লগত যেন ক'ৰবাত কিবা এটা লিংক আছে এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালেই হওক বা চৰকাৰী যন্ত্ৰৰ লগত অভিমন্যু তালুকদাৰ এটা সাংঘাতিক লিংকেজ মানুহে এষ্টাব্লিছ কৰিছে কেতিয়াবা পানীত ডুবি মৰা বুলি কৈছে পিছফালে মূৰত দুখ পাই মৰা বুলি কৈছে কোনোবাই বিষ খুৱাই মৰা বুলি কৈছে এই যে বিভ্ৰান্তি সৃষ্টি কৰা যিটো মেচিনাৰী সেইটোত এই কথা বতৰাবোৰত মানুহ কেতিয়াও আশ্বস্ত হোৱা নাই সেইকাৰণে আৰু যেতিয়া গোটেই কথা বতৰাবোৰ জড়িত হোৱাৰ কথা আহিলে মুখ্যমন্ত্ৰীৰ পত্নী ইয়াত জড়িত নেকি প্ৰশ্ন আহিলে গল্ডেন থ্ৰেডৰ লগত কিবা সম্পৰ্ক আছে নেকি গল্ডেন থ্ৰেডে আগতে কিবা কৰিছিলে নেকি যেতিয়া ইডিৰ ৰেড হ'ল ইডিৰ ৰেড হোৱাৰ পিছত তথ্য পাতিসমূহ ক'লৈ গ'ল তথ্য পাতিৰ আয়ুক্তই দেৰিকৈ তেওঁ ৰিজাইন কৰিছে তথ্যসমূহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ নগৈ কিয় ইডিয়ে কিয় লৈ নগ'ল মুখ্যমন্ত্ৰীৰ ওচৰলৈ কিয় গ'ল এইবোৰ প্ৰশ্ন যিমান ঘনীভূত হৈছে সিমানে ৰহস্য বাঢ়িছে সিমানে মানুহৰ মাজত সদায় শংকাটো বাঢ়ি গৈ আছে আমি বিশ্বাস কৰোঁ জুবিন দাই যিটো সমাজৰ কাৰণে সংস্কাৰমুখী কাম কৰিছিলে যাৰ কাৰণে মানুহৰ ঊৰ্ধলৈ গৈছিলে মহাপুৰুষৰ এগৰাকী মহান মানুহৰ দৰে মহান পুৰুষৰ দৰে এটা স্থান লাভ কৰিছিলে কাৰণ কিছুমান আদৰ্শ দি থৈ গৈছে কিছুমান দৃষ্টিভংগী কিছুমান দৰ্শন দিছে তেওঁৰ এই গোটেই কথা বতৰাবোৰত ন্যায় প্ৰাপ্তিৰ গোটেই যাত্ৰাবোৰত যেতিয়া খেলি মেলি চৰকাৰে কৰিব মই কিন্তু কৈছোঁ যে নিয়তিয়ে সময়ে কাকো ক্ষমা নকৰিব ইয়াৰ ফল কিন্তু পাব যিয়ে অন্যায় কৰিব যিয়ে মানে মিছাকৈ হেৰি কৰিব তেওঁলোকে ইয়াৰ ফল পাব মই যিহেতু এটা আঞ্চলিক ৰাজনীতিৰ লগত দীৰ্ঘকাল যুক্ত হৈ আহিছোঁ 1979 অসম আন্দোলনৰ মাজেৰে সমাজখনলৈ আহিলোঁ 1993 চনত মই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ তাৰপিছত মই অসম গণ পৰিষদ দলৰ লগত দীৰ্ঘকাল থাকিলোঁ আৰু মোৰ সত্তাত তেজত এটা কথা প্ৰবাহিত হৈ আছে যে মই দীৰ্ঘকাল জাতীয়তাবাদৰ লগত আছোঁ আঞ্চলিকতাবাদৰ লগত আছোঁ আৰু অসম আন্দোলনে মোক সেইটো কথা শিকাইছিলে যিহেতু আন্দোলনত যথেষ্টখিনি গজালি ৰাইজে কষ্ট খোৱাৰ দৰে ময়ো সেই কষ্টখিনি খাইছিলোঁ বা তেনেকুৱা কষ্টৰ সন্মুখীন হৈছিলোঁ গতিকে আঞ্চলিকতাবাদৰ ধাৰাৰ প্ৰতি মোৰ বিশ্বাস আছে আৰু আঞ্চলিকতাবাদৰ ধাৰাৰ মাজেৰে আমি আমাৰ সমাজখনৰ উত্তৰণ ঘটাব পাৰিম আৰু আমাৰ সমাজখনৰ উত্তৰণ ঘটাবলৈ হ'লে নিশ্চয় দুটা কথা বিশেষভাৱে প্ৰণিধানযোগ্য বুলি মই অনুভৱ কৰোঁ প্ৰথমটো হ'ল যে আমাক এটা আঞ্চলিক শক্তি লাগে যিটো জোৰদাৰ শক্তি এই জোৰদাৰ শক্তিটো যদি থাকে তেতিয়াহ'লে আমাৰ বজালী ৰাইজৰ বহুখিনি সমস্যাৰ হকে মাত মাতিবলৈ এই সমস্যাৰ বিষয়ে থিয় হ'বলৈ বা এই সমস্যাক সম্পৰ্কত ৰাইজক সজাগ কৰিবলৈ আৰু তাৰ ভিত্তিত ৰাইজক আগবঢ়াই আনিবলৈ নিশ্চয় সুবিধাখিনি থাকে সেয়েহে আমাৰ আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা প্ৰাসংগিকতা আছে বুলি মই ভাবোঁ আৰু সেই ভিত্তিতে মই আঞ্চলিকতাবাদৰ লগত জড়িত হৈ আছোঁ এজিপি হওক বিজেপি হওক কংগ্ৰেছে হওক যিয়ে নহওক আপোনালোকে ৰাষ্ট্ৰীয় দলত যিসকল আছিলে তেওঁলোকে আমাৰ জাতীয়তাবাদী চিন্তাধাৰাটো উত্থাপন কৰিব পৰা নাছিল যাৰ কাৰণে আপোনালোকে ভুল বুলি ক'বনে নিজৰ তেওঁলোকৰ জাতীয়তাবাদীটো কোনটো জাতীয়তাবাদী তেওঁলোকৰ আমি ভাবিছিলোঁ যে আমাৰ সমস্যাটো যিটো আছিলে এই সমস্যাটো নেশ্যনেল পাৰ্টি হিচাপে তেওঁলোকে আমাক সমাধান কৰি দিব মই ক'লোঁ হয়তো মোৰ ভাষণতো কৈছোঁ তেওঁলোকে 5 বছৰ সুযোগ পাইছিল ন 10 বছৰ পাইছিল কি কৰিলে কওকচোন আৰু কেতিয়া কৰিব কওকচোন জোৰ পৰি হাত পালে নহয় জোৰ পৰি মুখ পালে এতিয়াও এটা সমাধান নকৰিলে তো আমাৰ সৰ্বানন্দ সোণোৱালেও 5টা বছৰ পাইছিল ন তেওঁ শাসন আৰু ৰিভিউ কৰিব দিছিল না NRC ৰিভিউ কৰিবৰ কাৰণে দিছিল 30%, তো কি কৰিলে এটামান ক'ৰবাত হেৰি ডিটেক্ট কৰিব পাৰিলেনে? এটাওতো নোৱাৰিলে। তো কেতিয়া কৰিব, কেনেকৈ কৰিব, কি মেকানিজিম আছে তেওঁলোকৰ হাতত? আমরা সেই প্রশ্নটো উঠিছোঁ যে বজালীত আপুনি অলরেডি মিটিঙত ডিক্লেয়াৰ কৰিলে যে দিলীপ বৰুৱা প্ৰাৰ্থী হ'ব, এইটো কি আপোনালোকৰ অলৰেডি? নাই নাই, ডেফিনেটলি আমাৰ দলত যেতিয়া তেওঁ আহিছে, যোগদান কৰিছে, আমিও চাইছোঁ যে আমি ক্লাছ কৰিব খোজা নাই, তেওঁক আমি আমাৰ দলৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত আছে। কংগ্ৰেছে এৰি দিব নেকি আপোনালোকক? কংগ্ৰেছে এৰি দিব নেকি, যিহেতু মিত্ৰতাৰ কথা ওলাইছে কংগ্ৰেছৰ সৈতে? আছে, বুজাবুজিটো হ'ব, ক'ৰবাত আমাৰ আছে, অলৰেডি হৈছে আপোনালোকৰ বুজাবুজিটো হৈছে, আমাৰ বহিম, কথা পাতিম, বুজাম, নিশ্চয় হ'ব। কংগ্ৰেছে এৰি আমিওতো বহুত চিট তেওঁলোকক এৰি দিব লাগিব নহয় জানো? জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত চৰকাৰখনৰ ভূমিকা কি বুলি ক'ব আপুনি? মই আগতেও কৈছোঁ, চাওক
কিনো ক'ব এতিয়া চৰকাৰখনৰ হাতত চব আছে নহয় চৰকাৰখন মানে দেশখনৰ ৰক্ষা কৰোঁতা সকলোকে জাষ্টিচ ন্যায় দিওঁতা আৰু তেওঁৰ পৰাইতো বিচাৰিব লাগিব সকলোখিনি আৰু তেওঁলোকে কাৰ পৰা বিচাৰিছে সেইটো কোনটো অথৰিটিৰ পৰা বিচাৰিছে সেইটো কথাটো নাজানো তাতে গম পোৱা যায় যে মানুহৰ কিমান সদিচ্ছা আছে তেওঁক ন্যায় দিয়াৰ ক্ষেত্ৰত কিমান সদিচ্ছা আছে আন্তৰিকতা আছে সেই কথাটো কিছুমান এক্টিভিটিজৰ পৰা গম পোৱা যায় গতিকে সিমানেই কথা কিমান দূৰ পায় পীযুষ হাজৰিকা আজি ক্লাব বুলি কৈছে আপোনালোকৰ দলক সামাজিক মাধ্যমত কি ক্লাব কৈছে তেওঁতো বহুত ডাঙৰ কথা কয় তেওঁ বহুত ওপৰৰ মাল বুলি নিজকো কয় গতিকে ক্লাবে হয় যি হয় এইটো ৰাইজৰ পৰাই ৰাইজে ক'ব আমি ক্লাব হ'লেও ৰাইজে ক্লাব হিচাপে গ্ৰহণ কৰিব যদি আমি দল হয় দলৰ পৰিচয় ৰাইজে দিব গতিকে ৰাইজৰ ওচৰত আমি মানে দায়বদ্ধ সেইটো ভুল নাছিলে কিন্তু ইয়াৰ অন্তৰালত যে এটা হিডেন এজেণ্ডা আছিল সেইটো বাৰু আমি গম পোৱা নাছিলোঁ কিন্তু মই এটা বস্তু দেখা পাইছিলোঁ কিন্তু সেইটো মই আৰম্ভণিতে তেওঁলোকক মই কৈছিলোঁ যে মই জানো যে এইটো উচ্চ বৰ্ণৰ ৰাইজ মানে ব্ৰাহ্মণ সম্প্ৰদায়ৰ দ্বাৰাই এইটো দল গঠন আৰম্ভ হৈছে কিন্তু মই কৈছিলোঁ যে তেওঁলোকেতো সভাপতি আছে বা যিয়ে নহওক কিন্তু আনকো যদি ইয়াত স্থান নিদিয়ে তেতিয়াহ'লে আনে কেনেকৈ ভাবিব যে এইটো আমাৰো দল এনেকুৱা এটা কথা কোৱাত তেওঁলোকে মোক বেয়া পাইছিল বহুদিন আঁতৰাই ৰাখিছিল মই কিন্তু সেইটো দলৰ মংগলৰ কাৰণে কৈছিলোঁ কাকো বেয়া পাই কোৱা নাছিলোঁ আৰু তেনেকুৱা বেয়া ভাবো নাই মোৰ কিন্তু মই এটা আচৰিত মানুহ মানে যিটো দেখিছোঁ সেইটো মই নকৈ নোৱাৰোঁ সেইকাৰণে কৈ দিলোঁ তেওঁলোকে বেয়া পাইছিল আঁতৰাই ৰাখিছিল মই মনে মনে আছিলোঁ কিন্তু তাৰপিছত দেখিলোঁ তাৰপিছত আমাৰ প্ৰবীণ বৰুৱা ডাঙৰীয়াই আকৌ এখন নতুন কমিটি বনাই দিলে উপেন বাহেন ডাঙৰীয়াক দি পেলাই আৰু তেওঁক লগত লৈ পেলাই আমি আগবাঢ়ি গ'লোঁ কিন্তু আপোনাৰ যদি আমি ভাৰতবৰ্ষৰ সমগ্ৰ দেশৰে বিজেপি দলৰ ইতিহাসটো অধ্যয়ন কৰোঁ যে প্ৰকৃত বিজেপি কৰ্মসকলে কেতিয়াও বিজেপি এৰি গুচি নাই দৰকাৰ হ'লে তেওঁলোকে ৰাজনীতি ত্যাগ কৰিব যেনে উমা ভাৰতীৰ পৰা আদি কৰি মই ইমান মহান দিলীপ শইকীয়াই কৈছে যে দলে আপোনাক বহুত দিলে এতিয়া দলক দিয়া দলে মোক কি দিছে কেন্দ্ৰীয় মন্ত্ৰী দিছে কেন্দ্ৰীয় মন্ত্ৰীটো মোক কোনো দিয়া নাই 4বাৰৰ MP দুবাৰটো মই এনেকুৱা এটা পৰিৱেশত জিকিছোঁ যিটো সময়ত আমাৰ এজন ৱাৰ্ড মেম্বাৰো নাই চব কংগ্ৰেছৰ আছে টোটেল পঞ্চায়ত কংগ্ৰেছৰ MLA কংগ্ৰেছত তেনে ক্ষেত্ৰত মই জিকি আহিছোঁ AGPৰ লগতো জিকিছিলোঁ আৰু কংগ্ৰেছৰ লগতো জিকিছিলোঁ তাৰ পাছতো মই এই অকণমান হেৰি হওঁতে তাৰপাছত মই বহুত ভোটত নিজিকোঁ 28,000 30,000 45,000 50,000 এনেকুৱা ভোটত জিকিলোঁ আৰু সেইখিনি পাবৰ কাৰণে মই মোৰ জীৱনৰ যিমান চব উপাৰ্জন ইনকাম কৰিছিলোঁ সকলোবিলাক ইনকাম খৰচ কৰি পেলাই মই দলটো এই পৰ্যায়লৈ নিছিলোঁ আৰু যি সময়ত আলফা একদম তুংগত আছিল যিহেতু কোনো সাহস নকৰে সেইখিনি সময়ত মই ধৰিছিলোঁ এই জানদাদালৈ কাৰো হিম্মত নাছিলে গতিকে মোক দলে বহুত দিছে বুলি ক'লে সেইটো মই নাই দিয়া বুলি নকওঁ কিন্তু যিটো কৈছে তে মোদী ডাঙৰীয়া দেখোন 15 বছৰ হেৰি খালে কি বুলি কয় চিফ মিনিষ্টাৰ হিচাপে খালে আকৌ 10 বছৰ আকৌ এতিয়া 15 বছৰত কিয় তেওঁৰ পেট ভৰা নাই নেকি তেওঁ পোৱা নাই নেকি তেওঁ ইমান হেৰি পাছতো যেতিয়া তেওঁৰ নেতৃত্বত ইমান দলৰ ৰিজাল্ট বেয়া হোৱাৰ পাছত তেওঁ কিয় পদত্যাগ বাজপেয়ী হোৱা দিনটো লগে লগে পদত্যাগ কৰিলে যে মোৰ কাৰণে যেতিয়া মই 10 বছৰ প্ৰাইম মিনিষ্টাৰ হোৱাৰ পাছত যদি তেওঁৰ দলে বেয়া ফল দেখালেহেঁতেন বাজপেয়ী নিচিনা মানুহহেঁতেন লগে লগে ষ্টেপ ডাউন কৰিলেহেঁতেন তেওঁতো এৰি দিয়া নাই তেওঁলোকক কিয় নকয় আৰু এই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক পৰিক্ৰমাটো চাওকচোন তেওঁলোকৰ পেট ভৰা নাই সম্পত্তিৰো পেট ভৰা নাই ক্ষমতাৰো পেট ভৰা নাই আৰু আমাক দিলে বহুত দিলে মই OBC মানুহটো সেইকাৰণে তেওঁলোকৰ তাত আমাৰ স্থান নাই এইটো ক'বলৈ বাধ্য হৈছে এইটো হয় নহ'লে ST এজনক দিছিল নহয় তেওঁৰ কি সৰ্বানন্দ সোণোৱালৰ কি ভুল আছিল হয়নে ভুলটো একো নাছিল তেওঁ যে ধৰক কি বুলি কয় জনজাতি সম্প্ৰদায়ৰ এজন নেতা উঠি অহা ল'ৰা ইয়ং ল'ৰা কোনো ধৰণৰ তেওঁক হেৰি নাই কোনো ধৰণৰ বেড ৰেকৰ্ড হোৱা নাই তেওঁ দুৰ্নীতি নাই ভ্ৰষ্টাচাৰ নাই একো নাই তাৰপাছতো তেওঁক বিনা কাৰণত তেওঁ কিয় ওপৰাই দিলে কিয় আপুনি এজন নেতা হিচাপে এই যিটো জাতিগত আপুনি কথা কৈছে জাতিগত বৈষম্যক বিশ্বাস কৰেনে আপুনি এফিচিয়েঞ্চিটো বিশ্বাস কৰে মানুহ এজনক চাওক এফিচিয়েঞ্চি চবৰে সমান হয় জানো নহয়
এফিচিয়েঞ্চি ডেফিনেটলি চবৰে মহিলাৰ এফিচিয়েঞ্চি পুৰুষৰ লগত এৰি যাব নোৱাৰে এটা ডাউন ট্ৰডেন কমিউনিটিৰ লগত এটা মানে ডেভেলপ কমিউনিটিৰ লগতো ৰিজাব নোৱাৰে না আৰু যদি ভাবে যে এই ডেভেলপ মানে আণ্ডাৰ ডেভেলপ মানুহখিনি বা ডাউন ট্ৰডেন কমিউনিটিখিনি সদায় এনেকৈয়ে থাকক জয়ী পবি শেষ হৈ যাওক তেওঁলোককো পোহৰৰ দিশা দেখাব নাপায় জানো তেওঁলোকে পৃথিৱীত জানো ভাল মানুহ জীয়াই থাকিব নালাগে জানো লাগে নিশ্চয় নহয় জানো গতিকে আমাৰ শংকৰদেৱটো কেতিয়াও জাত পাতৰ ৰাজনীতি ধৰ্ম প্ৰচাৰ কৰা নাই নহয় জানো শংকৰদেৱেতো সকলোকে আদৰি সামৰিয়ে লৈছিলে বুদ্ধাৰো তেনেকুৱা আছিল বুদ্ধিজিম কিন্তু ইমান জাত পাতৰ উচ্চ নিচৰ যোনে কথা কৈ থাকে তেওঁলোকে জানো সেই হিন্দু সমাজখন ধৰি ৰাখিব পাৰিব জানো মই আপোনালোক কৈছোঁ এইটো উচিত জানো চবৰে স্বাভিমান আপুনি কোন সমষ্টিৰ পৰা নিৰ্বাচন কৰিলে মোৰ সমষ্টিটো বাদে স্বাভিমান চবৰে আছে সৰু মানুহটোৰো আছে ডাঙৰ মানুহটোৰো আছে চবৰে স্বাভিমান আপোনাৰ ল'ৰাটো এতিয়াও বিজেপিতে আছে আছে তাৰ সি ভাল পাইছে আছে আপুনি বেয়া পালে মই বেয়া পালোঁ কাৰণটো আহিছোঁ আপোনাৰ আটাইতকৈ ডাঙৰ ক্ষোভটো কি কিয় বিজেপি এৰিলে আপুনি আৰু অতি ইমান দিননো কি ক'লোঁ মই তাকেইতো ক'লোঁ কিয় এৰিলোঁ তাকেইতো ক'লোঁ না এতিয়া আপোনাৰ চিম্পি চিষ্টাৰৰ লগত লাগিছে নে আপোনাৰ পাৰ্চনেল নাই দলৰ আদৰ্শৰ প্ৰতিয়ে কোনো আস্থা আৰু বিশ্বাস নাইকিয়া হ'ল কোনো ধৰণৰ আস্থা বিশ্বাস মোৰ এইটো দলৰ প্ৰতি নাই কিয়নো কিবা আছে জানো লাইনত কাম কৰা না আইডিঅলজি কিবা আছে জানো আপোনালোকে এতিয়া খালি মিয়া বুলি কৈ পেলাই যদি হিন্দুৰ ভোট বিচাৰি পাৰে হিন্দু কি কথাটোতো আপোনাৰটোতো কৰিব আপুনি এবাৰ মিয়া বিৰোধী কৰি বিজেপিৰ MP হৈ জিকিলে এতিয়া আপুনি মই মিয়া বিৰোধ কৰা নাই মই মিয়া এতিয়াও চাওক মোৰ সমষ্টিত কিন্তু মিয়াই মোক ভোট দিয়ে বহুত মিয়া মানুহ মোক ভোট দিয়ে কিন্তু তেহেঁতে আজি মই ইয়ালৈ অহাৰ পাছত তেওঁলোক বেছি ওচৰ চাপি আহিছে মোৰ লগত মই মিয়া বুলি কেতিয়াও হোৱা নাই মই বাংলাদেশ হ'ব বুলি কৈছোঁ যে এইখন কালি কাশ্মীৰ হোৱাৰ চান্স আছে তো চবটো মুছলমান মানুহেতো হেৰি নহয় ন তাতে মিয়া বুলি কৈ চব বহুতো ভাল ভদ্ৰ মিয়া মানুহ আছে আজি তেওঁলোকেতো সকলো পিনৰ পৰা আগুৱাই গৈছে আপোনাক মোক চবতে পাছত পেলাই থৈ উন্নতি তাৰমানে আমি চিম্পুল সুধোঁ যিহেতু বহুত দীঘল আপুনি দীৰ্ঘদিনে বিজেপিৰ প্ৰথম মানুহ বুলি ক'লে ভুল নহয় অসমত তাৰপিছত আপুনি কিয় এই সিদ্ধান্তটো ল'লে বিজেপি মই প্ৰথম নহয় আৰু মোৰ আগতো মানুহ আছিলে কিন্তু নগাঁৱত ক'ব পাৰে যে মই যথেষ্ট আৰম্ভণিৰ পৰাই চুৰুৱাত কৰিছিলোঁ বুলি মই কিয় ল'লোঁ 40 বছৰ ওপৰ হৈছিলে মোৰ এইটো দলত মই বহু কষ্ট ত্যাগ কৰি বা নিজৰ বহু কিবাকিবি হেৰুৱাই নহয় মই দি পেলাই দলটোৰ উত্থান কৰাইছিলোঁ আৰু ভালেই চলি আছিলে আৰু লাহে মই দেখিলোঁ যে মোক অৱহেলা বা এলাগী কৰাৰ কাৰণে যেতিয়াৰ পৰা এই দুইজন ব্যক্তিক আনিলে এক হ'ল আমাৰ সৰ্বানন্দ সোণোৱাল তাৰপাছত ইজন আহিলে সৰ্বানন্দটো অকণমান আছিলে যেন তেনে কিন্তু তেওঁ আৰম্ভণিৰ পৰা আহি পেলাই তেওঁ এটা কাম কৰিছিল তেওঁ যে মানে AGP মানুহ চবক আনি আপাৰ আছামত দায়িত্ব দিছিল আমাৰ মানুহখিনিক চাইডলাইন কৰিছিল এই কথাটো মই জানা নাছিলোঁ এই কথাটো কিন্তু মই এদিন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰাই গম পালোঁ তেওঁৱে মোক কৈছিল যে আপোনালোকে মোকে দেখে কিন্তু সৰ্বাইটো এনেকুৱা কৰি আছে তেওঁলোকৰ লগত দুইজনৰ কম্পিটিশ্যন হৈ পেলাই যেতিয়াবা আমাৰ যিখিনি ডেডিকেটেড ৱৰ্কাৰ আছিল সেইখিনি টোটেলি চাইডলাইন হৈ গ'ল আৰু তেওঁলোকৰ কংগ্ৰেছৰ পৰা মানে ধাৰাসাৰকৈ মানুহ আহিব ল'লে আৰু আহি পেলাই তেওঁলোকে গোটেই পাৰ্টিটো দখল কৰা নিচিনা কৰিলে তাৰপিছত মই বহুতবাৰ ক'লোঁ বহুত কথাই ক'লোঁ আৰু সেইচব কথাটো কোনো ভক্ষেপেই নকৰিলে পাত্তাই নিদিলে কেন্দ্ৰীয় নেতৃত্বই আমিতো এওঁলোকক দেখি পেলাই দল কৰা নাছিলোঁ আমি কেন্দ্ৰীয় আমাৰ বাজপেয়ীজী আদবানীজী এইসকল মহান ব্যক্তিক দেখি পেলাই বিজেপি কৰিছিলোঁ কিন্তু সেইসকল নোহোৱাৰ পাছত এইসকলৰ যিটো তাণ্ডৱ দেখা পালোঁ আৰু আমাৰ যিসকল দিল্লীৰ নেতৃত্বত আছে তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়া হ'ল দিবলৈ চেষ্টা নকৰা হ'ল তেতিয়া দেখিলোঁ যে আমি অৱহেলিত হ'লোঁ আৰু হেৰি নকৰা হ'ল আৰু তাৰোপৰি দেখিলোঁ চৰকাৰখনে দেখোন জনবিৰোধী কামত বেছি লিপ্ত হৈ গৈছে দুৰ্নীতি ভ্ৰষ্টাচাৰ ইমান বেছি লিপ্ত হৈ গৈছে চাৰিওপিনে মানুহ অশান্তিত ভুগিবলৈ আৰম্ভ কৰিছে গতিকে এইবিলাক দেখি শুনি মনত যথেষ্ট অশান্তি হৈছে আৰু মানুহে বিকল্পৰ চিন্তা কৰিবলৈ লৈছে আৰু বিকল্প বিচাৰি ফুৰিছে বিজেপিৰ বিকল্প কি ঠিক তেনেকুৱা এটা যিটো গুণগুণনি সমাজত থাকিলে দেখা পোৱা যায় শুনা যায় তাৰপৰা মনলৈ আহিলে যে বা এই দলটোৰ হেৰিত মনলৈ আহিলে যে ৰাষ্ট্ৰীয় দল
হোৱাৰ কাৰণে মই বহুতকেইটা ঘটনা দেখা পালোঁ আৰু দেখিলোঁ যে ৰাষ্ট্ৰীয় দল হ'লে সদায় এনেকুৱা কিছুমান ঘটনা ঘটিয়ে থাকিব গতিকে আমি আঞ্চলিক দল কৰিলে হয়তো অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম অন্তত ইয়াৰ সম্পদৰাজিৰ ওপৰত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোৰে অধিকাৰ থাকিব ইয়াত দুপইচা ইনকাম কৰি খোৱাৰ তেওঁলোকৰ ৰাস্তা থাকিব কিন্তু এতিয়াতো আমাৰ ল'ৰা ছোৱালীয়ে একো খাবলৈ পোৱা নাই একো কাম কৰিবলৈ পোৱা নাই বাহিৰৰ মানুহে বিশেষকৈ ইয়াক দমন কৰি আছে তো সেই চব দেখি শুনি মই ভাবিলোঁ নাই আঞ্চলিক দল কৰা ভাল আৰু সেইকাৰণে মই লুৰিণজ্যোতি অসম জাতীয় পৰিষদ দলটোৰ মই দেখিছোঁ এটা প্ৰিন্সিপাল আছে আদৰ্শ আছে তেওঁলোকে যে প্ৰিন্সিপালৰ লগত কম্প্ৰমাইজ নকৰা এটা মানসিকতা দেখা পাইছোঁ আৰু মই হয়তো পাৰিলোহেঁতেন মোৰ প্ৰিন্সিপালটোক মই কম্প্ৰমাইজ কৰি তাতে থাকিব পৰা কাৰণে হয়তো বহুত তললৈ যাব লাগিলেহেঁতেন যিটো যাব নোৱাৰিলোঁ কাৰণে মই তাৰপৰা ওলাই আহি এইটো দলতে যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ তাৰমানে আপোনাৰ যেতিয়া আপুনি বিজেপি দলত জইন কৰিছিলে প্ৰথম তেতিয়া আপোনাৰ সেই ডিচিশ্যনটো ভুল আছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত